সকললৈ আমাৰ শিক্ষক সংগঠন তৰফৰ পৰা সংগ্ৰামী আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ। আমাৰ লগ কৰা এটাই উদ্দেশ্য হৈছিল আমাৰ অধিকাৰ আৰু আমাৰ প্ৰাপ্য বিচাৰি আমি তেখেতৰ ওচৰত আমি লগ কৰিছিলোঁ। কিন্তু তেখেতে আমি ইয়াৰ আগতো বহুতবাৰ আমি লগ কৰিছোঁ। তেখেতে এককালীন দিম বুলি আমাক কৈছিলে আৰু আমাৰ দাবীটো আছিলে আমাৰ পদ প্ৰাধিকৰণ কৰিব লাগিব। যিসকলৰ বয়স আছে তেখেতসকলক পদ প্ৰাধিকৰণ কৰিব লাগিব আৰু যিসকলৰ বয়স নাই উকলি গৈছে তেখেতসকলক এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই কথাটো অৱগত কৰিছিলোঁ। তেতিয়া তেখেতে ক'লে যে আপোনালোকক কোনো পধ্যে পদ প্ৰাধিকৰণ কৰিব পৰা নাযাব, আপোনালোকক এককালীন দিয়া হ'ব বুলি কোৱাৰ পিছত আমি কৈছিলোঁ তেখেতে আমাক পদ প্ৰাধিকৰণ কৰিব লাগিব। কিন্তু আমাৰ এটাই কথা আমি ক'ব বিচাৰিছোঁ, মুখেৰে ক'লে নহ'ব, আপোনালোকে আমাক লিখিত আকাৰে দিব লাগিব। আজি শিক্ষামন্ত্ৰীক এটাই কথা কোৱা হৈছে, আপুনি আনুষ্ঠানিকভাৱে ঘোষণা কৰক। যদি আনুষ্ঠানিকভাৱে ঘোষণা নকৰে তেনেহ'লে এই 16 তাৰিখৰ পিছত যিটো অধিৱেশন চলিব সেই অধিৱেশনতে এক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আমি। তেতিয়া আমাক শিক্ষামন্ত্ৰীয়ে দুখী লাভ নাই, কাৰণ আমি অধিকাৰ প্ৰাপ্যৰ কাৰণে আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো শিক্ষকসকলক এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোক সকলো সজাগ হৈ থাকক। কাৰণ শিক্ষামন্ত্ৰীয়ে ক'লেই বুলিয়ে যে আমি এককালীন পাম সেই কথাটো নহয়। আপোনালোক সকলোৱে গম পাইছে চৰকাৰে এটা কথা কয় আৰু এটা কাম কৰে। হয়তো আমাক নিৰ্বাচনৰ টোপো দিব পাৰে, গতিকে আমি নিৰ্বাচনী টোপৰ কেতিয়া আমি পতিয়ন নাযাওঁ। অসম চৰকাৰে এটা কথা ক'ব বিচাৰিছোঁ, এই নিৰ্বাচনৰ আগমুহূৰ্তত আমাক যি এককালীন দিব বিচাৰিছে এই এককালীন অনীতিপলমে আমাক দিব লাগিব, আৰু যদি নিদিয়ে আমি ক্ষান্ত হৈ নাথাকোঁ। আমাৰ দাবী সংগঠনৰ ফালৰ পৰা আমাৰ 15 লাখ টকাৰ দাবী। গতিকে আমাক যদি 15 লাখ টকা নিদিয়ে, কোৱা নাই এতিয়ালৈকে, কিন্তু আমি দাবী কৰিছোঁ 15 লাখ টকা আমাক 15 লাখ টকা দিব লাগিব। কিন্তু তেতিয়া তেখেতে এটা কথা কৈছে যে আপোনালোকক আমি গৰু দক্ষিণা দিম বুলি এনেকুৱা কথা কৈছে। কিন্তু গৰু দক্ষিণা 1 টকা 2 টকা 3 টকা দিলে নহ'ব, 20,000 25,000 টকা দিলে নহ'ব, আমাক 15 লাখ টকা দিব লাগিব। কাৰণ আমি বছৰ ধৰি বিনা বেতনে ছাত্ৰ ছাত্ৰীক ব্ৰত হিচাপে লৈ আমি ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছোঁ। সেই মূল্য আমাক ঘূৰাই দিব লাগিব। আমাক 5 লাখ টকা 7 লাখ টকা 8 লাখ টকা 9 লাখ টকা দিলে নহ'ব, আমাৰ যিটো দাবী আছে সেই দাবীটো 15 লাখ টকা আৰু 15 লাখ টকা আমাক দিবই লাগিব। আৰু যদি নিদিয়ে তেনেহ'লে আমাৰ সাংগঠনিক দিশৰ পৰা যিটো আমাৰ কৰিবলগীয়া আছে গণতান্ত্ৰিকভাৱে আন্দোলন, সেই আন্দোলন কিন্তু আমি আৰম্ভ কৰিম। আমি আশাবাদ দিয়া নাই, আমি এতিয়াও আশাবাদী যে, কাৰণ এইটো কথা কিয় আপোনাৰ ভালে প্ৰশ্নটো সুধিলে, কিন্তু যোৱাবাৰ আমি শিক্ষামন্ত্ৰীক আমি যেতিয়া লগ কৰিছিলোঁ তেতিয়া শিক্ষামন্ত্ৰীয়ে স্বয়ং আমাক কৈছিল যে আপোনালোকে সংবাদমেলত গৈ এটাই কথা ক'ব, কি আপোনালোকৰ পদ প্ৰাধিকৰণ কৰক, কি আপোনাৰ এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো আমাক কৈছিলে। গতিকে আমি এতিয়াও আশাবাদী যে আমাৰ পদ প্ৰাধিকৰণ কৰিব বুলি। কিন্তু যদিও পদ প্ৰাধিকৰণ নকৰে বা এককালীন নিদিয়ে তেনেহ'লে আমাৰ আন্দোলন আৰম্ভ হ'ব, আৰু বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে এই শিক্ষক সংগঠন ফালৰ পৰা আন্দোলন কাৰ্যসূচীৰ সন্মুখীন হ'ব। প্ৰথমে তেখেতে আমাক কৈছিলে কথাষাৰটো, যেতিয়া আমি তেখেতক অনুৰোধ জনালোঁ তেতিয়া তেখেতে ক'লে সংবাদমেলত গৈ আপোনালোকে এটাই কথা ক'ব, কি পদ প্ৰাধিকৰণ কৰক, কি এককালীনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মানে তেখেতে কোৱাৰ কাৰণে এই কথাটো আমি ক'বলৈ আজি সংবাদমেলত বাধ্য হ'লোঁ। আমাৰ ড্ৰাফত থকা আমাৰ যিটো বয়স আছে, বয়স থকা কম সংখ্যক আছে। ধৰক আমাৰ 7,000 আছে, 7,000ৰ ভিতৰত আমি ভাবিছোঁ 1,000 মান আছে চাগে কম বয়সীয়া, কিন্তু প্ৰায় আৰু তাৰ পৰা 6,000 মান বয়সী আছে। গতিকে আমি কৈছোঁ অসম চৰকাৰক যে এই 1,000ক পদ প্ৰাধিকৰণ কৰক, আৰু যিসকলৰ বয়স নাই উকলি গৈছে তেখেতসকলক এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিবোৰ মৃতকৰ শিক্ষক আছে, যিবোৰ মৃতকৰ পৰিয়াল আছে, ইতিমধ্যে আমাৰ ওচৰৰ পৰা তেখেতসকল আঁতৰি গুচি গ'ল, তেখেতসকলেও এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যিসকলে অৱসৰ ল'লে সেই শিক্ষকসকলকো এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কথা কওঁতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়টো চিন্তা চৰ্চা কৰিম বুলি আমাৰ আগত তেখেতে অৱগত কৰিছে এই বিষয়টো।